মই ৰাতি 12:30 মানত ফোন এটা আহিল যে ঘৰটো জ্বলিছে নি। তেতিয়া আমি চব উঠি আহি চাইছোঁ হয় জ্বলিছে। তেতিয়া আমি ফায়াৰলৈ দৌৰ মাৰিছোঁ, পুলিচক খবৰ দিছোঁ। তেতিয়া চব আহি কিন্তু হাজিৰ হৈ গ'ল। ফায়াৰ চায়াৰ চব হেৰি উপাসনা বৰগোহাঁই আৰু ৰূপা বৰগোহাঁই। মাকৰ নাম ৰূপা বৰগোহাঁই। এইটো হেৰি কি বিদ্যুৎ নাথ। মানে নিৰ্যাতন চলাইছিলে নেকি? এতিয়া সেইটোতো আমি ভিতৰৰ কথাটো নাজানো। পাইছে এইবোৰ লৈ গ'ল পুলিচে। মানে এইটো চুইচাইডে হয়? চুইচাইডে হয়, নহ'লেনো কেলৈ লিখি থৈ যাব। তাকে বাকীটো আৰুতো মই একো নাজানো। তেওঁলোকৰ আগতেও কিবা ঘটনা হৈছিল? মানে সেইটো ডিমৰ ঘটনাটোতো আছে, তাৰ বাহিৰেতো একো দেখা নাছিলোঁ। ছোৱালীজনীটো অপাৰেশ্যন কৰি আহি ইয়াতে ডাইৰেক্ট আনিলোঁ আমি। কেলে এক্সিডেণ্ট হৈ গোটেই ভৰি চৰি এতিয়া সেইবোৰ জলিলত প্লেট ওলালতহে গম পাইছে ছোৱালীজনী বুলি। তাৰতো নহ'লে গমেই নাপালে। সেইবোৰ একো আমাক নকয়ে নহয়, নকোৱা কথাটো কেনেকৈ ক'ম বাৰু। আমি বহুত কোৱাৰ পিছতো একো নক'লে আমাক। এই এক্সিডেণ্ট হোৱাৰ পিছত মেডিকেলৰ পৰা যেতিয়া আনিলে তেতিয়াৰ পৰা ইয়াতে ট্ৰিটমেণ্ট কৰি আছে ঘৰতে। স্কুল গৈ আছিলে, ডেইলি সি ৰাতিপুৱা আহি লৈ যায়। মানুহজনৰ তাতে মাষ্টৰ আকৌ। বিয়াটোহে এতিয়া পাহৰি গ'লো নহয়। 3 বছৰ হ'ল জানো? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।